বিশ্বনাথ চাৰিআলিৰ বামগাঁৱত সন্দেহজনক লোকক আটক কৰিছে স্থানীয় ৰাইজে আৰু এখন হাবিৰ মাজত লুকাই থকা অৱস্থাত আসলতে ৬জনকৈ লোকক ইতিমধ্যে স্থানীয় ৰাইজে আটক কৰিছে আৰু দুজন লোক ইতিমধ্যে পলায়ন কৰিছে আৰু এখন গুৱাহাটীৰ পঞ্জীয়নকৃত এখন কাৰ মাৰুতি কাৰত এই লোকসকল আহিছিলে আৰু হাবিৰ মাজত লুকাই থকা একাংশ লোকক সেই গাড়ীখনত উঠাই থকাৰ সময়তে স্থানীয় ৰাইজে দেখা পাইছিল আৰু তাৰ পিছতে গাড়ীখন ইতিমধ্যে জব্দ কৰিছে স্থানীয় ৰাইজে আৰু লগতে যিসকল লোক এই সন্দেহজনক লোকসকল এই লোকসকলক ইতিমধ্যে আটক কৰিছে আৰু ইতিমধ্যে আৰক্ষী আহি এই বামগাঁৱত উপস্থিত হৈছে। মই দৃশ্য দেখুৱাম, এয়া বামগাঁৱৰ দৃশ্য আৰু ইয়াত স্থানীয় ৰাইজ আছে। মই আপোনাৰ কাষলৈ আহিছোঁ। আপুনি প্ৰথম এই লোকসকলক দেখা পাইছিলে, কি হৈছিলে আচলতে ঘটনা? প্ৰথম কথা হ'ল আমাৰ এইটো আপোনালোক য'ত আছে এতিয়া সেইটো ৮ নম্বৰ ৱাৰ্ডৰ ৰাস্তা আৰু আমাৰ ৪ নম্বৰ ৱাৰ্ডৰ ৰাস্তা যিটো আছে লাষ্ট ৰাস্তা সেইফালেদি এখন জংঘলৰ মাজতে এৰাবাৰী বুলি কোৱা হয়, এতিয়া নামাকৰণ এৰাবাৰী, আগতে এৰাবাৰী আছিলে। সেইফালেদি এটা ভিতৰেদি এটা গাঁৱৰ ভিতৰৰ ৰাস্তা আছিল। সেই ৰাস্তাটোৰ মাজৰ দুই কাষে আপোনাৰ জংঘল, সেই জংঘলখিনিৰ মাজত মানে মানুহ এজাক বহি থকা মই প্ৰথম বহি থকা মই ঠাণ্ডাত কোনোবা বহি আছে বুলি, তাৰ পিছমতে দেখিলোঁ গাড়ী এখন আহিলে। গাড়ীখন আহি আগমুহূৰ্তলৈ গৈ ঘূৰি পেলাই আকৌ সেই মানুহখিনিৰ ওচৰত ৰখিলে। মই অকণমান আঁতৰলৈ আহি সিহঁতক চকুৰে চালোঁ যে কি, ডাইৰেক্ট চালেতো হয়তো পলাই দিব পাৰে। তাৰপিছত দেখিলোঁ দেখোন মানুহ দুই এগৰাকীকৈ মানুহ মাইকী মানুহ দুজনী আহিলে প্ৰথমতে, তাৰপিছত মতা মানুহ কেইটামানে সৈতে আপোনাৰ প্ৰায় ৬-৭টা প্ৰথম উঠি গ'ল। তাৰপিছত দেখিছোঁ এজনক আকৌ দাংকলা কৰি পেলাই গাড়ীখনলৈ আনি পেলাই তাহাঁতে সোমোৱাওঁতে মোৰ তেতিয়া বেছিকৈ সন্দেহ হ'ল। হোৱাৰ লগে লগে তেতিয়া বৰ্তমান মোৰ হাতত মোবাইলো নাছিল তেতিয়া। আৰু গাড়ীখন যেতিয়া যাবলৈ ওলাল মই পাছফালৰ পৰা চিঞৰিলোঁ, চিঞৰোঁতে সিহঁতে গাড়ী নৰখালে। তাৰ মানুহখিনি গম পালোঁ যে মুছলিম মানুহ। তেতিয়া মোৰ মনত সন্দেহ হ'ল যে সিহঁতে এইফালেদি আকৌ ঘূৰি পেলাই সিহঁত বাংমাৰিলৈ যাব। সেইকাৰণে মই আকৌ এতিয়া বৰ্তমান য'ত আছে সেই তাৰ বিপৰীত ফালেদি আহি পেলাই মই গাড়ীখন ঠিক যেনেকৈ হৈছে তেনেকৈ পালোঁ। পাই পেলাই গাড়ীখন সিহঁতক প্ৰথমতে হাতৰে এনেকৈ দিওঁতে গাড়ীখন নৰখাৰ পিছত কি কৰিলোঁ, গাড়ীখন ৰানিং অৱস্থাতে আছে। মই লাহেকৈ মোৰ স্কুটিখন পথালিকৈ ঘূৰাই দিলোঁ। পথালিকৈ ঘূৰাই আনোতে গাড়ীখনৰ ষ্টাৰ্টিঙত আছে, শ্ল' কৰাৰ লগে লগে মই নামি আহি পটককৈ গ্লাছখন খোলা আছিলে, ড্ৰাইভাৰ ষ্টাৰিঙৰ ফালে হাতটো সোমোৱাই বাঁ হাতখন সোমোৱাই চাবি বাট তাৰ হাতৰ পৰা কাঢ়ি লৈ আহিলোঁ। কাঢ়ি লোৱাৰ লগে লগে সি তাক নামিবলৈ ক'লোঁ। নামোতে সি নামিবলৈ প্ৰথম বিচৰা নাছিলে। তাৰপিছত দেখিছোঁ লাঠি এডাল লৈ পেলাই সি মানে লাঠি এডাল আগবঢ়াই পেলাই মই চিন্তা কৰিলোঁ সি কিজানি মোক এটেক কৰিব নেকি। তাৰ কাৰণে আকৌ মই এই হাতেৰে সোঁ হাতেৰে তাক মই লাঠিডালো ধৰি আছোঁ আৰু বাঁ হাতেৰে সোঁ হাতেৰে তাৰ হাতত ধৰি জোৰ কৰি তাক টানি দিওঁতে সি ওলাই আহোঁতে দেখিছোঁ লেঙেৰা বাৰু দেই। তাৰপিছত তাক বহুৱাবলৈ ধৰোঁতে দৰাখন খুলি এনেকৈ ওলাই আহোঁতে বহুৱাবলৈ ধৰোঁতে সি বহিছোঁ বুলি কওঁতে সি লাহেকৈ ফালৰি কাটি পলালে। মই অকলে যিহেতুকে আছিলোঁ। তাৰপিছত বাকীবিলাকো দৰ্জা খুলিলোঁ। যেতিয়া দৰ্জা খোলাৰ লগে লগে মাইকী মানুহ দুগৰাকী ছাইড কৰিলোঁ, বাকীকেইজনো ছাইড কৰিলে এজন মানে ছাইডতে আকৌ পলালে। সেই মই কৈ আছোঁ, প্ৰথমতে সেই লেঙেৰাজন পলাল, দ্বিতীয়তে ইজন সুস্থ এজন পলালে। তাৰপিছত মোৰ তেওঁৰ ঘৰৰ মুখতে আছিলে, তেওঁ ওলাই আহিলে। তেওঁক যোৱা দেখিলে তেওঁক ক'লোঁ তই এইখিনি ধৰচোন, এনেকৈ কৰি আগভেদ তাত তেনেকৈ বহি থাকিলোঁ। তাত থানালৈ ফোন কৰা হ'ল। আমাৰ ৱাৰ্ড কমিশ্যনাৰ নিভাৰ বৰাকো কোৱা হ'ল, তেওঁ ফোন কৰিলে। মই গাঁওবুঢ়ালৈও ফোন কৰিছিলোঁ, গাঁওবুঢ়া নাছিলে সেই সময়ত। তেওঁ পিছ মুহূৰ্তত পুলিচ আহিলে, আহি পেলাই তেওঁলোকক সোধ-পোছ কৰি বৰ্তমান এতিয়া তেওঁলোকক থানালৈ লৈ গৈছে। থানালৈ বৰ্তমান ৬জন নিছে আৰু তেওঁলোকৰ পুৰুষ আপোনাৰ ৪জন আৰু মহিলা 2জন আৰু পুৰুষ 2জন পলাতক। ক'ৰ পৰা আহিছিলে কিবা গম পাইছোঁ? তেওঁলোকক মই যেতিয়া সুধিলোঁ কওঁতে তেওঁলোকে প্ৰথমতে ক'লে যে আমি অৰুণাচলৰ পৰা আহিছোঁ, অৰুণাচলত আমি ইটা ভাটা কাম কৰিবলৈ গৈছিলোঁ, তাত আমাক ঠিকাদাৰ মাৰপিট কৰাৰ কাৰণে আমি তেনেকৈ আহি পেলাই ইয়াত সোমাই আছোঁ। তহঁত কেনেকৈ, মই আকৌ সুধিলোঁ যে তহঁতে অৰুণাচলৰ পৰা কেনেকৈ আহিলি? বোলে অলপ দূৰ আমি খোজকাঢ়ি আহিলোঁ। সিহঁতে কোকৰাঝাৰ সেইবিলাক গোসাইগাঁও কোকৰাঝাৰ বুলি ক'লে, গোসাইগাঁও বুলি কোৱা নাই। তাৰপিছত কেনেকৈ আহিলি বুলি কওঁতে তেওঁ ক'লে গাড়ীত আহিলোঁ অলপ দূৰ, তাৰপিছত খোজকাঢ়ি অহা জেগা কেনেকৈ চিনি পালি? বোলে নহয় আমি আহি আছোঁ। জংঘলত কেনেকৈ সোমালি? কৈছে জংঘলত সোমাই আছোঁ। গাড়ী কেনেকৈ পালি? কৈছে গাড়ীখন এনেকৈ কেনেকৈ খবৰ কৰিলি? উল্টা পুল্টা কথা তেনেকুৱাতে মানে সন্দেহজনক, একদম উল্টা পুল্টা সন্দেহজনক। এটা বিহাৰো বুলি। তাৰপিছত আৰু আমাৰ আমাৰ বহুতো মহিলা বা আমাৰ ৰাইজ ওচৰত গোট খাই নানা ধৰণৰ কথা, তেনেকুৱাতে আমাৰ থানালৈ ফোন কৰিলোঁ। ফোন কৰাৰ পিছত পুলিচ আহিলে। পুলিচ আহি সকলোকে এতিয়া বৰ্তমান নিছে, কিন্তু 2জন পলাতক আৰু গাড়ীখন গাড়ীখনত দেখিবলৈ জয় আহোম লিখা, গাড়ীখনৰ ইফালে জয় আহোম লিখা আছে। সেইটো এটা সাংঘাতিক এটা। জয় আহোমটো ক'ত পালে সিহঁতে? আৰু গাড়ীখন সুস্থ মানুহ এজনে চলাবও নোৱাৰে, ভাল মানুহে ড্ৰাইভাৰজনে চলাব নোৱাৰে। তাৰ এক্সিলেটৰ ব্ৰেক সম্পূৰ্ণ ওপৰত বেলেগ এটা ছিষ্টেমত বনাই লৈছে।
তো সেই হিচাপত আপোনাৰ তেনেকৈ ধৰা হ'ল, ধৰা হৈ পেলাই আমি জব্দ কৰি সিহঁতক ৰাখিলে। বৰ্তমান থানা আহি পেলাই তেওঁলোকক নিলে আৰু তোমালোক এতিয়া আহিলা। হয়, ধন্যবাদ জনাইছোঁ। আৰু আপোনাৰ কাষলৈ আহিছোঁ, সন্দেহজনক লোক, কাৰণ বাৰীৰ মাজত সোমাই আছে। সন্দেহজনক লোক আৰু তোমাৰ এইখিনি বাংলাদেশীয়ে হয়। আৰু ধুবুৰীত যেতিয়া উচ্ছেদ হৈ আছে, সিহঁতে তেওঁলোকে মানে পলায়ন কৰিছে। পলায়ন কৰাৰ কাৰণে এতিয়া মানে আমাৰ বিলুদাৰে প্ৰথমতে এই বাৰীত সোমাই আছিলে। বাৰীত সোমাই থাকোঁতে এইফালৰ পৰা তেওঁ আহি পেলাই আগচি ধৰি পেলাই যেতিয়া মানুহখিনি পলাব ধৰিছে, তেতিয়া তেওঁ চিঞৰ বাখৰ কৰোঁতে তেতিয়া মই ওলাই আহিলোঁ। মই ওলাই আহি পেলাই আগচি ধৰিলোঁ। আৰু মানুহখিনি বাংলাদেশীয়ে হয়। সিহঁতে তেওঁলোকে ইয়াত তথ্যটো বেলেগ দিছে, নাগৰিকত্ব বুলি দিছে, কিন্তু তেওঁলোক সন্দেহযুক্ত হয়। কিবা ডকুমেণ্টছ দেখাইছে নেকি? ডকুমেণ্টছ দেখাইছে, আধাৰ কাৰ্ড দেখাইছে, ডুপ্লিকেট। হয়, ধন্যবাদ জনাইছোঁ। আচলতে 8গৰাকীকৈ সন্দেহজনক ব্যক্তি এখন হাবিৰ মাজত সোমাই আছিলে আৰু এখন গাড়ী লৈ তেওঁলোক আহিছিলে আৰু গাড়ীখন সন্মুখত লিখা আছিলে জয় আই অসম। আৰু তেওঁলোকে আচলতে বাচিবৰ বাবে জয় আই অসম লিখি এনেধৰণে গাড়ী লৈ এখন মাৰুতি কাৰ লৈ তেওঁলোক আহিছিলে। আৰু হাবিৰ মাজতে স্থানীয় একাংশ লোকে দেখা পালে আৰু দেখা পাই ইতিমধ্যে আৰক্ষীক ইতিমধ্যে খবৰ দিয়া হ'ল। আৰু আৰক্ষী আহি পেলাই ইতিমধ্যে 6গৰাকীকৈ ব্যক্তিক আটক কৰি লৈ গৈছে আৰু সন্দেহজনক ব্যক্তি আৰু 2গৰাকী ইতিমধ্যে পলায়ন কৰিছে। আৰু বামগাঁৱত আচলতে সঘনাই চুৰি আদি কাৰ্যও সংঘটিত হৈ থকা আমি খবৰ পাই থাকোঁ। আৰু তাৰ মাজতে আজি এনেধৰণে সন্দেহজনক লোকে বাৰীৰ মাজত লুকাই থকাৰ যি খবৰ পোৱা গ'ল, তাৰ পিছতে গাঁওখনত দেখিবলৈ পোৱা গৈছে যে এক হুলস্থুলীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে। আৰু যাক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে যে স্থানীয় ৰাইজ ওলাই আহিছে আৰু ৰাইজে ইয়াৰ এক উচিত তদন্ত বিচাৰিছে। এইসকল ক'ৰ লোক, তেওঁলোক ক'ৰ পৰা আহিছিল তাৰ এক উচিত তদন্ত কৰাৰ বাবে আৰক্ষীৰ ওচৰত দাবী জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।